হাই এভৰিৱান, আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2025 বৰ্ষটো আপোনালোকৰ খুব সুন্দৰ হৈ উঠক। আপোনালোকৰ মনৰ আশাবোৰ পূৰ হওক। আপোনালোকে সদায় মনে বিচৰা ধৰণে কামবোৰ সফল হওক তাৰেই কামনা কৰিছোঁ। পাকঘৰটো বনাই থকা গম পাইছিলে আৰু কিছুমানে হয়তো গম পায় পাকঘৰটো আমাৰ কিবা এটা হ'বৰো ইয়াতে প্ৰগ্ৰেম হ'ব মাজে মাজে। মানে কি জানেনে, পাকঘৰটো যোৱা বছৰে বনাইছিলোঁ, এটা মোলৈ শ্ব' আৰম্ভ কৰিম, কিন্তু সময়ৰ অভাৱৰ কাৰণে আমি পৰা নাছিলোঁ। এইবাৰ আমি জানুৱাৰী ভাবিছোঁ আৰু মাজভাগৰ পৰাই আমি কৰিম বুলি ভাবিছোঁ। আৰু এয়া মানে চৌকাটো আৰম্ভণি কৰিয়ে দিলোঁ। আৰু আপোনালোকেও আমাৰ শ্ব'ত আহিব লাগিব। আৰু আপোনালোকে যেতিয়া শ্ব'ত আহিব আমাক আগতীয়াকৈ ক'ব লাগিব, তেতিয়া আপোনালোকৰ কাৰণে আমি বস্তু যোগাৰ কৰিম, আপোনালোকৰ লগত মনৰ কথা পাতিম, খাম বম একেলগে, খুব ভাল লাগিব। আৰু কোনে কোনে আহিব মোৰ আমাৰ পাকঘৰত জনাব দেই। আৰু আজি আমি 31ৰ আচলতে আমাৰ মানে 12টা পিছতে হৈ গ'ল, সেইটো কাৰণে আপোনালোকক মানে 1 জানুৱাৰী হ'ব। আৰু তো আপোনালোকে আমাৰ এইবিলাক ভিডিঅ'বিলাক চাই থাকক আৰু বঢ়িয়া বঢ়িয়া টেষ্টি খানা বনাইছোঁ চাই থাকক। পৰ্ক বনাইছোঁ, পৰ্ক যোনে বেয়া পায় তেওঁলোকে সেইটো স্কিপ কৰিব। আৰু বাকীখিনি ধুনীয়া ধুনীয়া আৰু খানা আছে, খাচী মাংস বনাইছে, হাঁহ কোমোৰা বনাইছোঁ, মাছ বনাইছোঁ। আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই। মোকো অলপ চলপ মৰম দিব। চাই থাকক তেতিয়াহ'লে, এনজয় কৰক। বাৰু প্ৰেমনো কি? কিয় এই আকৰ্ষণ? কিয় বাৰু?